দিয়া আকৌ মোক দিয়া অ' বাপৰে দিয়া খাবা নাই আজি নোখোৱা আকৌ বোলে খাম এইটো নোখোৱা নেকি হৈ যাব এইকেইডালেই হৈ যাব গম পাইছেনে ঘৰৰ যিহেতু আজি বনাম বুলি ভাবিছোঁ ভাতকেৰেলা আলু চয়াবিনৰ জোল আৰু মুগ দাইল ৰেচিপিটো আপোনালোকক আজি দেখাই দিছোঁ আপোনালোকে কেনেকৈ বনাই বাৰু আমি অকণমান ভাজি লওঁ ৰঙচুৱা পৰিবৰ কাৰণে আৰু অমিতা লগতে দি দিছোঁ ইটো চাইডে ভাতটো উঠাই দিছোঁ এয়া দেখিছে ৰংটো আহিলে তেতিয়া আপোনালোকে কি কৰিব ধুনীয়াকৈ পানীত দি দিব আৰু পানীত দিওঁতে যে এবাৰ চামুচ দি পিনি লৰাই দিব নহ'লে গোট খাই মানে এটা জেগাতে ৰখি থাকে আৰু নিজৰ জোখতে নিমখ দি দিব আৰু পিছত কৈ আছোঁ কেনেদৰে তেল মাৰিব লাগে আৰু এয়া হৈ গ'ল দেখিছেনে আৰু ইখন কেৰাহীত জলকীয়া আৰু তেজপাত দি ধুনীয়াকৈ তেল মাৰিলোঁ জিৰা অলপ দিলোঁ আগতে তাৰপিছত আপোনালোকে পিঁয়াজ দি কেতিয়াও তেল নামাৰিব তেতিয়া চেণ্টটো নোলায় সদায় যেতিয়া মুগ দাল বনাব সদায় আদা দি পিনি তেল মাৰিব মানে আদাটো ধুনীয়াকৈ পিচি ল'ব আৰু আজি যিহেতু দেৰি হ'ল সেইকাৰণে চাহ একাপ খাই লৈছোঁ ভিডিঅ'খিনি দেখিবই চালে আৰু ঘোদালি মাৰিব যদি বেলেগ একো নাথাকে তেতিয়া হেতাখনে দিয়ে লৰাই দিব আৰু আজি থালিখন এনেদৰে বনালোঁ মানে দেখিছেনে কেনেকুৱা লাগিছে ক'ব নাপাহৰিব যিহেতু 1 মিনিটৰ ভিতৰতে বনাব চেষ্টা কৰিছোঁ